সম্বন্ধ আৰু ফলন অধ্যায় 1 অনুশীলনী 1.2 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে দেখুওৱা আছে সিগনাম ফলন f such that r goes to r f of x equal to 1 যদি x greater than 0 x ৰ মান যদি 0 তকৈ ডাঙৰ হয় তেতিয়া তাৰ মান কিমান হ'ব বুলি কৈছে 1 আৰু 0 হ'লে কেতিয়া হ'ব x equal to 0 0 হয় আৰু -1 কেতিয়া হ'ব x less than 0 যেতিয়া x ৰ মান 0 তকৈ সৰু তেতিয়া কিমান হ'ব ৰিজাল্টটো -1 কি দেখাব কৈছে ঐক্যক্ষী নহয় আচ্ছাদকো নহয় বুলি আমাক দেখাব কৈছে। এতিয়া চোৱা ঐক্যক্ষী হ'বলৈ আমাৰ কি কৈছে আদিক্ষেত্ৰৰ প্ৰতিটো আদিক্ষেত্ৰৰ কি পৰিহৰ বেলেগ বেলেগ হ'ব লাগিব। যদি একে হয় আমাৰ এইটো ঐক্যক্ষী নহয় এতিয়া আমি দুটা সেট মানে অবেল ব্যৱহাৰ কৰিম। এইটো ক'ৰ পৰা কৈছে আমাক r ৰ পৰা r লৈ এইটো আমাৰ কি f such that r goes to r আৰু ফলনটো কি দিয়া আছে f of x এইটো চোৱা ইয়াৰ পৰা x তকৈ ডাঙৰ মান আমি ল'ম x তকৈ ডাঙৰ মানটো আমি x 0 তকৈ ডাঙৰ মান কি আমাৰ 1 ল'লে কিমান কৈছে 1 যদি আমি তকৈ ডাঙৰ মান এটা লোৱাচোন 2 তেতিয়া কিমান হ'ব বুলি কৈছে 0 তকৈ ডাঙৰখিনি আমাৰ পজিটিভ মানখিনি হয় 1 2 3 4 তেতিয়া যিকোনো মান ল'লে কিমান হয় বুলি কৈছে ৰিজাল্টটো 1 এইটো 1 কি হ'ব আমাৰ এইটো এৰো আছে আকৌ 0 ল'লে কিমান বুলি কৈছে আমাৰ 0 হ'ব আৰু 0 তকৈ সৰু মান যেনিবা আমি 0 তকৈ সৰু আমাৰ কি -1 টো লৈছোঁ তেতিয়া কিমান হ'ব -1 হ'ব আকৌ -2 যদি লওঁ -1 হ'ব 0 তকৈ সৰুবোৰ আমাৰ নেগেটিভৰখিনি -3 ল'লেও আমাৰ -1 এইটো চোৱা ইয়াত চোৱা ইয়াত তোমালোকে যিহেতু ইয়াত কি লিখিবা যিহেতু প্ৰতিটো আদিক্ষেত্ৰৰ বাবে বেলেগ বেলেগ পৰিহৰ কি নাই ইয়াত দেখিছেনে একে মান আছে গতিকে এইটো আমাৰ ঐক্যক্ষী নহয় কি লিখিব লাগে যিহেতু প্ৰতিটো আদিক্ষেত্ৰৰ বাবে বেলেগ বেলেগ পৰিহৰ নাই এতেকে কি হ'ব f ফলনটো ঐকিকী বা 1 1 নহয় এতিয়া কি দেখাব কৈছে আচ্ছাদকো নহয় ইয়াত আচ্ছাদক হ'বলৈ আমাৰ কি লাগিছিলে পৰিহৰ সমান অহক্ষেত্ৰ ইয়াত আমাৰ য'ত ইৰৰ পৰিছে আমাৰ ইয়াত পৰিহৰ হৈছে হয় না এইটো 1 0 -1 টো আমাৰ পৰিহৰ কিন্তু আমাৰ ক'ত r ৰ পৰা r বুলি ক'লে বাস্তৱ অংকী আমাৰ -1 +1 0 ৰ পৰা √2 √3 মানে আমাৰ অহক্ষেত্ৰটো কিমান হ'ব আমাৰ 0 +-1 +-2 তেনেকৈ আকৌ 1/2 ভগ্নাংক আকৌ √3 এইবোৰ আমাৰ বাস্তৱ অংকী আমাৰ অহক্ষেত্ৰত পৰে ইয়াত আমি আমাৰ তাৰপিছত আকৌ পৰিহৰ বুলি ক'লে আমাৰ ইয়াত যিটো আমাৰ এৰৰটো পৰে কোনকেইটাত পৰিছে 1 0 -1ত পৰিছে এই দুটা একে হয়নে একে নহয় কাৰণ ইয়াত অকল সাবসেট হয় আমাৰ উপসংগতি হয় 1 0 -1 ইয়াত পাবা উপসংগতি হ'লে আমাৰটো আচ্ছাদক নহয় আমাৰ কি হ'ব লাগিব অহক্ষেত্ৰ আৰু পৰিহৰ সমান হ'ব লাগিব ইয়াত যিহেতু পৰিহৰ নট ইকুৱেল টু অহক্ষেত্ৰ গতিকে আমাৰ কি হ'ব f ফলনটো আচ্ছাদক নহয় এইটোকে আমাক দেখাবলৈ কৈছে। তাৰপৰা নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো হ'ল ধৰা হ'ল a equal 1 2 3 b 4 5 6 7 আৰু f টো 1 4 2 5 3 6 এৰ পৰা a লৈ এটা ফলন দেখুৱাই যে f টো আমাৰ ঐক্যক্ষী বুলি কৈছে কি দিয়া আছে আমাৰ a 1 2 3 b দিয়া আছে আমাৰ 4 5 6 7 আকৌ f টো আমাৰ কিমান দিয়া আছে 1 4 2 5 3 6 এতিয়া আমাৰ চোৱা অবেল যদি আমি কৰোঁ দুটা অবেল আমি ব্যৱহাৰ কৰোঁ a কিমান আছে 1 2 3 আৰু b কিমান আছে আমাৰ 4 5 6 7 ইয়াত চোৱা 1 টো আমাৰ ক'লৈ হৈছে 1 4 আৰু 2 to 5 আৰু 3 to 6 আমি বেলেগ আমি কি পাইছোঁ আদিক্ষেত্ৰৰ বাবে পৰিহৰ পাইছোঁ তেনেহ'লে কি হ'ব আমাৰ
যিহেতু প্ৰতিটো আদিক্ষেত্ৰৰ বাবে বেলেগ বেলেগ পৰিসৰ আছে, এতেকে এফ ফলনটো কি হয় আমাৰ ঐককী হয়, কিন্তু ইয়াত আচ্ছাদাক নহয়। ইয়াত আমাৰ কিন্তু আচ্ছাদাক দেখাব পৰা নাই, কিন্তু এটা আচ্ছাদাক নহয়। কিয়? ইয়াত আমাৰ পৰিসৰ কি 4 5 6, কিন্তু অহক্ষেত্ৰ কি আমাৰ 4 5 6 7, এইটো আমাৰ অহক্ষেত্ৰ, এটা সমান নহয় কাৰণে এইটো আচ্ছাদাক নহয়। কিন্তু অকল আমাক কি দেখাব কৈছে কাৰণে মই 1 1 দেখাব কৈছে কাৰণে অকল 1 1 দেখাইছোঁ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, তলৰ ফলন দুটা প্ৰতিটো ঐককী আচ্ছাদক বা দুইটাই হয়নে নহয় পৰীক্ষা কৰা। তোমাৰ উত্তৰ যুক্ততা প্ৰতিপন্ন কৰা। ঐককী হয়নে বা আচ্ছাদক হয়টো দেখাব কৈছে আমাক। ইয়াত চোৱা, f such that r goes to r, f of 1 নম্বৰত কি দিয়া আছে f such that r goes to r, আকৌ f of x কিমান দিয়া আছে 3 - 4x। এতিয়া আমি অবেল ব্যৱহাৰ কৰিম দুটা। এইটো আমাৰ ফলনটো দিয়া আছে 3 - 4x, আৰটো কৰলৈকে গৈছে আমাৰ আৰলৈকে গৈছে হয়নে। তেতিয়া আমি ইয়াত যদি এক্সৰ ঠাইত যদি 1 বহাওঁ কিমান হ'ব আমাৰ, এক্সৰ ঠাইত যদি 1 বহাওঁ কিমান হ'ব 3 - 4 - 1, 1 বহালে কিমান পালোঁ আমি -1, 2 বহালে কিমান হ'ব 8, 3 - 8 - 5, 2 যদি বহাওঁ আমি কিমান পাম -5, আকৌ -2 যদি বহাওঁ, কাৰণ ৰিয়েল বাস্তৱ সংখ্যাত আমাৰ বহুতখিনি মান থাকে, তেনেকৈ মাইনাছে প্লাছ 4 + 2 কিমান আমাৰ 4 × 2 8, 8 + 3 আমাৰ কিমান পালোঁ 11। তেনেকৈ 3 বহালে 3 × 4 × 3, 3 - 4 3 জাৰ কিমান আমাৰ 12, 3 - 12 -9। ইয়াত চোৱাচোন আমাৰ বেলেগ বেলেগ আমি কি পাইছোঁ পৰিসৰ পাইছোঁ, প্ৰতিটো আদিক্ষেত্ৰৰ কাৰণে বেলেগ বেলেগ আমি পৰিসৰ পাইছোঁ। এইটো 1ৰ কাৰণে 2, এইটো -2ৰ কাৰণে এইটো বেলেগ। তেনেহ'লে কি হ'ব আমাৰ প্ৰতিটো আদিক্ষেত্ৰৰ পৰিসৰ বেলেগ বেলেগ, গতিকে কি হয় আমাৰ এফ ঐককী হয়। আচ্ছাদক দেখাবলৈ হ'লে আমাৰ কি হ'ব লাগে পৰিসৰ আৰু অহক্ষেত্ৰটো আমাৰ সমান হ'ব লাগে। ইয়াত চোৱা, ইয়াত আমি বেলেগ মান বহালে আমি গোটেইখিনিয়ে ৰিয়েল নম্বৰে পাম। ইয়াত বেলেগ হোৱাৰ কাৰণে এতিয়া আমাৰ পৰিসৰ আৰু অহক্ষেত্ৰ আমাৰ সমান হৈছে। তেনেহ'লে পৰিসৰ আৰু অহক্ষেত্ৰ সমান হ'লে আমাৰ এফ ফলনটো আমাৰ কি হয় আচ্ছাদক হয়। এইটো আমাৰ এনচাৰ। এতিয়া নেক্সট 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি আছিলে আমাৰ f such that r goes to r, f of x = 1 + x²। 2 নম্বৰটো হৈছে f such that r goes to r, f of x = 1 + x²। আমি আকৌ দুটা অবেল ব্যৱহাৰ কৰিছোঁ আৰৰ পৰা আৰল। এতিয়া যদি আমি বাস্তৱ সংখ্যা 1 এটা বহাওঁ কিমান হ'ব আমাৰ 1 + 1 স্কোৱাৰ, 1 + 1 2 হ'ল। আকৌ -1 যদি বহাওঁ -1 স্কোৱাৰ কৰিলে +1, 2 পালোঁ। আকৌ 2 বহালে কিমান হ'ব 1 + 2 স্কোৱাৰ, 2 স্কোৱাৰ 4, 4 + 1 5, আকৌ -2 বহালেও আমাৰ 5 পাম। ইয়াতে গম পালোঁ আমাৰ প্ৰতিটো আদিক্ষেত্ৰৰ বাবে বেলেগ বেলেগ পৰিসৰ নাই, এইকাৰণে আমাৰ এইটো ঐককী নহয়। যিহেতু আদিক্ষেত্ৰৰ বাবে প্ৰতিটো আদিক্ষেত্ৰৰ বাবে বেলেগ বেলেগ, ইয়াত লিখিব পাৰা প্ৰতিটো আদিক্ষেত্ৰৰ বাবে বেলেগ বেলেগ পৰিসৰ নাই, গতিকে এইটো কি হ'ব এফ ফলনটো ঐককী
নহয় এতিয়া আচ্ছাদক হ'বলৈ চোৱা আচ্ছাদকটো আমাৰ কি অহক্ষেত্ৰ আৰু পৰিহৰ সমান হ'ব লাগে পৰিহৰ আমাৰ 2 5 পাইছোঁ অকল আৰু বাকী নাই পোৱা আৰু আমি 3 যদি বহাওঁ আমি কিমান হ'ব 3 বহালেও আমাৰ কি হয়গে 3 বহালে 3 স্কোয়ার 10 হ'ব -3 বহালেও আমাৰ 10 হ'ব যেনিবা প্লাস মাইনাস 3 যদি বহাওঁ তেতিয়াও আমাৰ কি হ'ব 10 তেনেহ'লে ইয়াত আমাৰ অহক্ষেত্ৰৰ ৰিয়েল ভ্যালু আছে ৰিয়েলত আমাৰ কি কি ওলাই আমাৰ অহক্ষেত্ৰটো চাওঁ এইটো লিখি দিছোঁ 0 প্লাস মাইনাস 1 প্লাস মাইনাস 2 এনেকৈ √2 আকৌ ভগ্নাংকটো ওলাই এইটো আমাৰ অহক্ষেত্ৰ আৰু পৰিহৰটো আমাৰ কি হ'ব 2 5 10 তেনে এই দুটাটো আমাৰ সমান নহয় সাবসেট হয় গতিকে কি হ'ব পৰিহৰ আৰু অহক্ষেত্ৰ সমান নহয় গতিকে আমি কি লিখিব পাৰোঁ আচ্ছাদক নহয় এইটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত বুজাম অলপ হ'লেও আইডিয়া আহিছে বুলি মই ভাবিছোঁ এইটো অকণমান টানে হয় কিন্তু পৰিহৰ আদিক্ষেত্ৰ অহক্ষেত্ৰ এইবোৰ যদি বুজি পোৱা তেতিয়াহ'লে ইজি হৈ যায় এইটো